3 অক্টোবৰত হ'ব পাৰে বিপিএফ পৰিষদীয় চৰকাৰৰ শপত গ্ৰহণ ৰিহন দৈমাৰী উপমুখ্য কাৰ্যবাহীৰ সদস্য হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে চিৰাঙৰ বাথৌ ৰিজৰ্টত একত্ৰিত হৈছে বিপিএফৰ বিজয়ী প্ৰাৰ্থী হাগ্ৰামা মহিলাৰীৰ উপস্থিতিত চলিছে ৰুদ্ধদ্বাৰ বৈঠক এই বৈঠকতে চূড়ান্ত সিদ্ধান্ত হ'ব শপত গ্ৰহণৰ দিন বিয়লি সংবাদমেল সম্বোধন কৰিব হাগ্ৰামা মহিলাৰী আৰু এই সংবাদমেলতে সন্দৰ্ভত বিশেষ তথ্য কিছুমান আগবঢ়াব বিটিচি চিফগৰাকী আৰু কুকুৰাঝাৰৰ 12খন আসনৰ 11খনতে বিপিএফে ইতিমধ্যে জয়লাভ কৰিবলৈ সক্ষম হৈছে আৰু ইপিপিএলৰ এটা সমষ্টিত জয়লাভ কৰিবলৈ সক্ষম হৈছে আৰু ইফালে 1 নম্বৰ পৰ্বতজোৰাত বিপিএফৰ মুনমুন ব্ৰহ্মই জয়লাভ কৰিছে 2 নম্বৰ গুমাত বিপিএফৰ আন্তাজ আলীৰ জয়লাভ 3 নম্বৰ শ্ৰীৰামপুৰত ইউপিপিএলৰ উইলছন হাছাৰ জয়লাভ আৰু ইফালে আমি ইতিমধ্যে উল্লেখ কৰিছো আপোনালোকক জনাইছো ফুল প্লেটৰ জৰিয়তে যে চিৰাঙৰ বাথৌ ৰিজৰ্টত একত্ৰিত হৈছে বিপিএফৰ বিজয়ী প্ৰাৰ্থী হাগ্ৰামা মহিলাৰীৰ উপস্থিতিত যেহেতু ৰুদ্ধদ্বাৰ বৈঠক চলিছে আৰু যেহেতু বিয়লি বেলাত সংবাদমেল সম্বোধন কৰিব বিটিচি চিফগৰাকী আৰু এই বৈঠকতে চূড়ান্ত সিদ্ধান্ত হ'ব শপত গ্ৰহণৰ দিন আৰু আমি অধিক তথ্য জানিম আমাৰ জ্যেষ্ঠ সাংবাদিক জয়ন্ত দেৱনাথৰ হৈতে জয়ন্ত আমি সবিশেষ তথ্য জানিব বিচাৰিছো হয় ক'ব লাগিব যে কালি পৰা যি ধৰণৰ ফলাফল আসলতে বিটিচি নিৰ্বাচনৰ ঘোষণা ফলাফল ওলাই আহিলে এই ফলাফল ওলাই অহাৰ পিছতে কিন্তু বৰ্তমান সময়ছোৱাত কোকৰাঝাৰত যিখিনি বিপিএফৰ পাৰিষদ বিজয়ী হৈ আহিছে অৰ্থাৎ 28 হাগ্ৰামা মহিলাকে ধৰি 28 গৰাকী পাৰিষদ তেওঁলোকক লৈ আজি এটা মিটিং গোপন বৈঠক অনুষ্ঠিত হ'ব আৰু এই বৈঠকটো আসলতে কোকৰাঝাৰৰ যিগৰাকী হাগ্ৰামা মহিলাই যিটো নিজৰ হোটেল গৌৰাং ভেলী তাতে অনুষ্ঠিত হোৱাৰ কথা আছে আৰু এই হোটেলটো এই হোটেলৰ বৈঠক অনুষ্ঠিত হোৱাৰ পিছত আচলতে প্ৰকৃত ছবিটো ওলাই আহিব যে আচলতে হাগ্ৰামা মহিলাৰীয়ে যি বিটিচি পৰৱৰ্তী যি চৰকাৰ গঠন কৰিব ওলাইছে এই পৰৱৰ্তী চৰকাৰখন এনেদৰে গঠন হ'ব কোন তাত কাৰ্যবাহী সদস্য হিচাপে থাকিব বা শপত গ্ৰহণ কোনদিনাখনে হ'ব কোন শপত গ্ৰহণ অনুষ্ঠান কোন বিশেষ মুখ্য অতিথি বা বিশেষ অতিথি হিচাপে আমন্ত্ৰণ গোটেই বিষয়টো তাতে আলোচনা কৰিব হ'ব বুলি ইতিমধ্যে বিশেষ সূত্ৰে আমি জানিব পাৰিছো এতিয়া কথা হৈছে যে যিহেতু 28 গৰাকী পাৰিষদ ইতিমধ্যে নিৰ্বাচিত হৈ আহিছে 28 গৰাকী পাৰিষদৰ ভিতৰত 5খন জিলা আছে য'ত কোকৰাঝাৰ চিৰাং বাক্সা ওদালগুৰি আৰু তামুলপুৰ এই 5টা জিলাৰ প্ৰায় সমান কম বেছি পৰিমাণে পাৰিষদ হৈছে কোনখন জিলাত কিমানজন কাৰ্যবাহী সদস্য থাকিব ইএম হিচাপে থাকিব এই বিষয়টো বিশেষভাৱে চৰ্চা লাভ কৰিব কাৰণ কি যি ধৰণৰ সংখ্যা ইতিমধ্যে বিজয়ী হৈ আহিছে তেওঁলোকক সন্তুষ্ট কৰাটো কিন্তু হাগ্ৰামা মহিলাৰ ওচৰত নিশ্চয়কৈ এটা ডাঙৰ চেলেঞ্জ এটা হ'ব তেওঁৰ ওচৰত কাৰণ কাক সন্তুষ্ট কৰিব কাক নকৰিব কাৰণ প্ৰতিখন জিলাৰ পৰাই কিন্তু তেওঁলোকে বিচৰা ধৰণে তেওঁলোকৰ ভাল যিখিনি ৰাইজৰ কাম কৰিব পৰা যিখিনি বিশেষ দপ্তৰ আছে এই দপ্তৰখিনি তেওঁলোকে লাভ কৰিব তেওঁলোকে দাবী কৰি আছে তো এতিয়া আমাৰ হাতত যিখিনি তথ্য আছে তথ্য অনুসৰি ডেপুটি চিফৰ কথাটো ইতিমধ্যে যথেষ্টভাৱে চৰ্চা লাভ কৰিছে এয়া হৈছে ভৈৰৱকুণ্ডৰ পৰা বিজয়ী হৈ অহা প্ৰাক্তন মন্ত্ৰী ৰিহন দৈমাৰীৰ নামটো আহিছে তাৰ বিপৰীতে যদি কেইবাজনো ইএমৰ কথাটো ইতিমধ্যে উঠি আহিছে কিন্তু এইবাৰ এটা বিশেষভাৱে চৰ্চা লাভ কৰিব যে বিগত সময়ছোৱাত বিটিচিৰ যিখিনি চৰকাৰ গঠন হৈছে এই চৰকাৰ কিন্তু মহিলাসকলৰ বিশেষ স্থান নাছিলে কিন্তু এইবেলি হাগ্ৰামা মহিলাৰীৰ যিটো পৰিষদীয় চৰকাৰ গঠন হ'ব এই পৰিষদীয় চৰকাৰত কিন্তু দুগৰাকী মহিলাৰ নাম বিশেষভাৱে চৰ্চিত হৈছে এয়া হৈছে পৰ্বতজোৰাৰ পৰা বিজয়ী হৈ অহা মুনমুন ব্ৰহ্ম আৰু আনগৰাকী হৈছে মথনগুৰিৰ বেগম আখতাৰা এই দুজনৰ নাম বিশেষভাৱে চৰ্চা লাভ কৰিছে কাৰণ মুছলমান কমিউনিটিৰ পৰা যদি ক'বলৈ যায় এজনক দিব লগা হয় তেনেহ'লে নিশ্চয় এই নামটোৰ ক্ষেত্ৰত যথেষ্ট প্ৰাধান্য লাভ কৰিব বেগম আখতাৰা কাৰণ তেওঁ বিপিএফৰ লগত দীৰ্ঘদিনৰ পৰা তেওঁ জড়িত হৈ আছে বিপিএফৰ দিনৰ বেয়া দিনতে কিন্তু এই মহিলাগৰাকী দলৰ হৈ কাম কৰি আছে ঠিক তদ্ৰুপভাৱে কিন্তু যদি ক'বলৈ যাওঁ আনগৰাকী মুনমুন ব্ৰহ্ম তেখেতেও কিন্তু পৰ্বতজোৰাৰ পৰা কেইবাবাৰো তেওঁ বিজয়ী হৈ আহিছে আৰু দলৰ হকে তেওঁ সকলো কাম কৰি আহিছে তেনেক্ষেত্ৰত দুগৰাকী মহিলাৰ নাম যথেষ্টভাৱে চৰ্চিত হৈছে আনফালে যদি ক'বলৈ যাওঁ চিৰাং জিলাৰ পৰা দুগৰাকী ব্যক্তিৰ নাম আছে পূৰ্বতে তেওঁ এজন হৈছে 15 নং কাজলগাঁও সমষ্টিৰ পানীৰাম ব্ৰহ্ম যিহেতু পানীৰাম ব্ৰহ্মই 7,000তকৈ অধিক ভোটৰ ব্যৱধানত যিগৰাকী পানীৰামে চন্দন ব্ৰহ্মক কেবিনেট মন্ত্ৰী চন্দন ব্ৰহ্মক হৰুৱাই তেওঁ বিজয়ী হৈছে তেখেতৰ নামটো হাগ্ৰামা মহিলাৰে মুকলিকৈ নিৰ্বাচনী প্ৰচাৰ সময়ত তেখেতৰ নামটো ৰাইজক কৈছিল যে তেওঁ
বিজয়ী আহিলে পানীৰাম ব্ৰহ্মক EM পদটো দিব ঠিক তদ্ৰুপভাৱে যদি আমি ক'বলৈ যাওঁ নিচিমা সমষ্টিত 16 নং নিচিমা সমষ্টিত জেমছ বছৰে কিন্তু পূৰ্বতো তেওঁ কিন্তু পৰিবহণ বিভাগটো EM হিচাপে তেওঁ কাৰ্যনিৰ্বাহ কৰিছে তেখেতৰ দক্ষতা আছে তেখেতৰ নামটো কিন্তু বিশেষভাৱে চৰ্চা লাভ কৰিছে আমি দলীয় সূত্ৰৰ পৰা যিখিনি তথ্য পাইছো তাৰ বিপৰীতে যদি আমি কোকৰাঝাৰৰ পৰা কেইবাজনো ব্যক্তি আছে ৰবিৰাম নাৰ্জাৰীৰ নামটো আছে তেখেত ৰবিৰাম নাৰ্জাৰী বিধায়ক তেখেতে কচুগাঁৱৰ পৰা তেওঁ বিজয়ী হৈ আহিছে ঠিক তেনেদৰে কেইবাজনো নাম ইতিমধ্যে উঠি আহিছে যে তেওঁলোকক এই আগবা মহিলা যি পৰিষদীয় চৰকাৰ তেওঁলোকে কাৰ্যবাহী সদস্য হিচাপে তেওঁলোকে তাত থাকিব মুঠৰ ওপৰত আজি বিয়লিৰ ভাগত যেতিয়া তেওঁলোকৰ BPFৰ যি পাৰিষদসকলৰ যিটো বৈঠক সেই বৈঠকটো অনুষ্ঠিত হোৱাৰ পিছতহে আচলতে প্ৰকৃত ছবিটি ওলাই আহিব আমি দলীয় সূত্ৰৰ পৰা যিখিনি তথ্য লাভ কৰিছোঁ সেইখিনি প্ৰতিদিন টাইমত দৰ্শকসকলক আমি অৱগত কৰালোঁ আৰু এই মুহূৰ্তত আমি যিখিনি খবৰ লাভ কৰিছোঁ যিসকল বিজয়ী আহিছে যিসকল পাৰিষদ তেওঁলোকক কোকৰাঝাৰৰ এই হোটেল জয়ন্ত দেৱনাথ আপোনাৰ কাষলৈ আমি পৰৱৰ্তী সময়ছোৱাত আহিম আপুনি তথ্যসমূহ আগবঢ়াব কথামতে কাম হ'ল BPFৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে আচলতে পৰিষদ গঠন কৰিম বুলি আগৰ পৰাই কৈ আহিছিল নিজৰ কথা ৰাখিলে হাগ্ৰামাই একক সংখ্যাগৰিষ্ঠতাৰ অৱশেষত পৰিষদ গঠন কৰিবলৈ সক্ষম হ'ল হাগ্ৰামা মহিলাৰীৰ BPF দলটোৱে আৰু তাৰ পাছতেই আজি যিহেতু ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হৈছে হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত গতিকে কেতিয়া শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হ'ব সেই সন্দৰ্ভত লগতে আৰু কেইবাটাও বিষয়ত আলোচনা হৈ আছে ৰুদ্ধদ্বাৰ বৈঠকত আৰু পৰৱৰ্তী সময়ছোৱাত অৰ্থাৎ বিয়লি ভাগত যিহেতু এক সংবাদমেল সম্বোধন কৰিব হাগ্ৰামা মহিলাৰীয়ে আৰু সেই সংবাদমেলতে আলোচনাৰ কথা ব্যক্ত কৰিব